বিহু দিনতে আৰম্ভ হৈছিলে, দিনতে শেষ হৈছিলে। কিন্তু আজিকালি গধূলি 6টা বজাত ধুনীয়াকৈ ভাত পানীকেইটা খাইহে বিহু চাবলৈ ওলাই যাব লাগে, কাৰণ দিনত গ'লে বিহু নেদেখে। ঠিক আমাৰ দিহানাম প্ৰতিযোগিতাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। দলবিলাক এতিয়া ঘৰত শুই আছে, বিচাৰকে আহি ইয়াত মাখি মাৰি আছে, আৰু আহিব, গাব, গুচি যাব। তাৰপিছত ঘৰৰ পৰা ফোন কৰিব, ছাৰ আমি কেলে নাপালোঁ, আমি সকলোতে পাই আছোঁ কিন্তু কেলে নাপালোঁ। এই যে শেষত বিচাৰকৰ মন্তব্য বুলি এটা থাকে, সেইটো শুনিবলৈ কিন্তু কাৰো হাতত সময় নাথাকে। নামৰ বিচাৰকৰ নাম বিচাৰক কৰিব পৰা ধৃষ্টতা আমাৰ নাই। কিন্তু আজি যি দিহানাম নামঘৰৰ মজিয়াৰ পৰা আহি মঞ্চ পালেহি, গতিকে পূৰ্বৰ ঐতিহ্য, ঘোষা পদৰ ধাৰা আৰু দিহানাম নামৰ যি বৈশিষ্ট্য, যি নিয়ম, আমি তাৰ ওপৰতহে দৃষ্টি ৰাখিম। লগত থাকিব উচ্চাৰণ, পূৰ্বৰ পৰা নীতি নিয়ম, আধ্যাত্মিকতা থাকিব, অসমীয়াৰ স্বাভিমান, সাজ পোছাকৰ ওপৰতহে আমি দৃষ্টি নিক্ষেপণ কৰিম। বিচাৰকৰ কৰিবলৈ আহোঁতে বা প্ৰতিযোগীসকলে সকলোৱে মনতে হেঁপাহ লৈ আহে, আমি আজি থানপ্ৰাপ্ত হ'ম। আশাটো সকলোৰে থাকে, আমি সকলো আশাধাৰী জীৱ। কিন্তু আমাক আজি তিনিজনক কাৰো ভাল দেখিবলৈ বহোৱা নাই। আজি যিমান পাৰে সিমান আপোনালোকক হেন দৃষ্টিৰে চাবলৈ আমাক আয়োজক সমিতিয়ে দায়িত্ব দিছে। গতিকে আজি দৰ্শকৰ 1000টা চকু হ'ব আৰু 3জন বিচাৰকৰ 6টা চকু হ'ব। গতিকে 1000টা চকুৰ ভিতৰত এই 6টা চকুৱে যি দেখিব তাকে সত্য বুলি ৰূপায়ণ হ'ব। সেইকাৰণে কংস আৰু কৃষ্ণৰ মাজৰ যিটো পাৰ্থক্য, প্ৰতিযোগী আৰু বিচাৰকৰ মাজৰ পাৰ্থক্য কিন্তু সেইটোৱেই। গতিকে আমি প্ৰতিযোগিতালৈ আহোঁতে স্থানপ্ৰাপ্ত কিয় নহ'লো, এই প্ৰশ্নটো কৰাৰ আগতেই প্ৰথম দলটোৱে কিয় পালে, এই বিষয়টো কিন্তু আমি অকণমান চোৱাৰ প্ৰয়োজন আছে। দিহানাম প্ৰতিযোগিতা হৈছে ভাল কথা, তাৰ লগে লগে সমাজ, সংস্কৃতি, সভ্যতা, লগতে সময়ৰ মূল্য কিন্তু বুজাটো অতিকৈ প্ৰয়োজন। এই সদৌ অসম শব্দটো যেতিয়া আহিলে প্ৰতিযোগীসকলৰ ক্ষেত্ৰত কি হৈছে নাজানো, মই প্ৰত্যেকখন মঞ্চতে কৈছোঁ কথাটো। যেনেদৰে আগৰ বিহু দিনতে আৰম্ভ হৈছিলে, দিনতে শেষ হৈছিলে। কিন্তু আজিকালি গধূলি 6টা বজাত ধুনীয়াকৈ ভাত পানীকেইটা খাইহে বিহু চাবলৈ ওলাই যাব লাগে, কাৰণ দিনত গ'লে বিহু নেদেখে। ঠিক আমাৰ দিহানাম প্ৰতিযোগিতাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। দলবিলাক এতিয়া ঘৰত শুই আছে, বিচাৰকে আহি ইয়াত মাখি মাৰি আছে, আৰু আহিব, গাব, গুচি যাব। তাৰপিছত ঘৰৰ পৰা ফোন কৰিব, ছাৰ আমি কেলে নাপালোঁ, আমি সকলোতে পাই আছোঁ কিন্তু কেলে নাপালোঁ। এই যে শেষত বিচাৰকৰ মন্তব্য বুলি এটা থাকে, সেইটো শুনিবলৈ কিন্তু কাৰো হাতত সময় নাথাকে, কিন্তু ফোন কৰি সুধিবলৈ সময় থাকে যে ছাৰ আমি কেলে নাপালোঁ। মনত ৰাখিব, আমি এইখন মঞ্চৰহে বিচাৰক, ঘৰত কিন্তু আমি বিচাৰক নহয়। আমাৰো এখন ঘৰ আছে, আমাৰো এটা পৰিয়াল আছে, আমাৰো সামাজিক কিছুমান দায়িত্ব আছে। আমি এই মঞ্চত থাকোঁতেই সকলো দলৰ আখুৱাবিলাক কৈ যাওঁ আৰু সেই আখুৱাখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰি যাওঁ। গতিকে প্ৰতিযোগী দল নাথাকিলে আমি কাক শুদ্ধ কৰিম? গতিকে সেই ডাঙৰ প্ৰশ্নবোধক চিনটো মই প্ৰতিযোগী দলসকলৰ বাবে এৰি দিলোঁ। দ্বিতীয়, সময়ৰ প্ৰতি কিন্তু প্ৰতিযোগীসকল একেবাৰে দায়বদ্ধ নহয়। সেইবাবে মই প্ৰত্যেকখন মঞ্চতেই আয়োজক সমিতিক অনুৰোধ জনাইছোঁ যে প্ৰতিযোগিতা যেতিয়া নাপায়
ফেচবুকত লিখি তালফাল লগায় কিন্তু সময়মতে আহিব কিয় নোৱাৰে আমি বিচাৰক আৰু সমিতি যেতিয়া এক হ'ম যে আমাৰ সময়মতে নিৰ্ধাৰিত সময় প্ৰতিযোগিতা সময়ত আয়োজন কৰিম তেতিয়াহ'লে দলসকলেও আহিবলৈ বাধ্য হ'ব আপোনালোকক জনাবলৈ পাই ভাল পাম সৌহিদিনা যেতিয়া ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল তাৰ প্ৰাকখনত মাননীয় ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ভাৰতৰ 7খন ৰাজ্যৰ পৰা ৰামায়ণৰ পাঠৰ বাবে ব্যক্তিক নিমন্ত্ৰণ কৰিছিল ডিমাপুৰ সাংস্কৃতিক মন্ত্ৰালয়ে তাৰ উদ্যোগ গ্ৰহণ কৰিছিল আমাৰ অসমৰ পৰা 1075 জনে এপ্লাই কৰিছিল এটা ফৰ্ম ফিল আপ কৰিছিল আমাৰ সৌভাগ্য উজনি অসমত আমি পালোঁ আৰু নামনি অসমত উদ্ধৱ কলিতা নামে মৰিগাঁও এজন যুৱকে মাত্ৰ 2জন অসমৰ পৰা সিলেকশ্যন হৈছিল তাত গৈ কিন্তু এটা কথা শিকিলোঁ সময়ৰ মূল্যটো 1 ছেকেণ্ডৰটো যে সময় মূল্যটো বহুত বেছি তাত গৈ বুজিলোঁ তাত গৈ এজন ব্যক্তিয়ে কিবা ফ্লাইটত দেখিছিলোঁ আমি দিল্লীত টিকেটটো কিবা এটা খেলি মেলি হৈছিলে তেওঁক ক'লে যে ছাৰ 10 মিনিট সময় ৰখক মই আপোনাৰ সমস্যাটো শেষ কৰিবলৈ চেষ্টা কৰিম মানুহজনে কৈছে 10 মিনিট সময় এই কাউণ্টাৰত থকা ছোৱালীজনীয়ে উত্তৰ দিছে ছাৰ অসমৰ 10 মিনিটটো নহয় আমাৰ ইয়াত 10 মিনিটটো 10 মিনিটেই হয় আমাৰ 10 মিনিট মানে কিমান 1 ঘণ্টা 1.5 ঘণ্টা হয়তো 2 ঘণ্টা গতিকে অসমৰ 10 মিনিটটো 10 মিনিটে কৰিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু সেইটো ক্ষেত্ৰত প্ৰতিযোগীসকল কিন্তু সম্পূৰ্ণ দায়বদ্ধ হ'ব লাগিব গতিকে দেৰিকে যিমান আহিব কলম সিমান টান হৈ যাব বিচাৰকৰ কাৰণ বিচাৰকে ৰাতিপুৱা 9 বজাত আমাক সময় দিছে আয়োজক সমিতিয়ে বিচাৰক কিন্তু আহি 9 বজাত আমি উপস্থিত এতিয়া দল নাই গতিকে যিমান দেৰি হ'ব বিচাৰকৰ কলম সিমান টান হৈ গৈ থাকিব কথাকাই স্পষ্টভাৱে ক'লোঁ গতিকে প্ৰতিযোগিতা মানে স্থানপ্ৰাপ্ত নহয় শেষত সকলো প্ৰতিযোগিতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিখিনি নিয়মাৱলী আপোনালোকে আয়োজক সমিতিয়ে যিখন গুহাৰি পত্ৰ তাত উল্লেখ কৰিছে আমি তাৰে ভিত্তিত বিচাৰক কৰিম শেষত সকলো প্ৰতিযোগিতালৈ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ